असम प्रदेश कांग्रेस कमेटी जिंदाबाद। राहुल गांधी जिंदाबाद। मैं आज मननीय पत्र दाखिल करिलो। এই मननीय पत्र दाखिলৰ সময়তে আপোনালোকে চাইছে মই আগত বিপিএফ দল কৰিছিলোঁ। 5-6 মাস হোৱাৰ পিছত মই ত্যাগ কৰিছিলোঁ বিপিএফ দল। ত্যাগ কৰি মই কংগ্ৰেছত সোমাইছোঁ। কংগ্ৰেছত সোমাৰ পিছত দলে মোক যি দায়িত্ব দিছে এই দায়িত্ব মই মূৰ পাতি লৈছোঁ। আৰু আগন্তুক সময়ত আপোনালোকে আজি চাইছে মোৰ দুইফালে লেফ্ট আৰু ৰাইটত দুটা কেণ্ডিডেট, বহুত যোদ্ধাৰ কেণ্ডিডেট, এজন বিপিএফ দলৰ আৰু এজন বিজেপি দলৰ। ইহঁতৰ টকা পইচাৰ হিচাপ নাই আৰু মোৰ টকা নাই, পইচা নাই। আজি মই নমিনেশ্যন দিম। এই নমিনেশ্যনৰ সময়তে স্বতঃস্ফূৰ্তভাৱে যি পাব্লিক ওলাই আহিছে তাতে আপোনালোকে সাংবাদিক বন্ধুসকলে আপোনালোকে প্ৰমাণ কৰি দিয়ে। আজি প্ৰমাণ হৈ গৈছে। আগন্তুক সময়ত এই কংগ্ৰেছ যে গুমা সমষ্টি দখল কৰিব তাত কোনো সন্দেহ নাই। মইতো ভাবোঁ মোৰ লগত প্ৰত্যাহ্বান নাই, কিয়নো মই আজি নমিনেশ্যন কিবা কৰিছোঁ, ছাবমিট কৰিছোঁ। গতিকে আমাৰ বিজেপিৰ কেণ্ডিডেট যিজন আছে আপোনালোকে সকলোৱে জানে, কংগ্ৰেছৰ পৰা জিকি আহি এইবাৰ গুমাত আহিছে, পাব্লিকে মানি নলয়। আৰু এজন বিপিএফ দলৰ কেণ্ডিডেট আছে, আপোনালোকে তাৰ চৰিত্ৰ জানে, ভালকৈ জানে, পাব্লিকে মানি নলয়। টকা পইচা মই দিয়াই নাই কাকো। স্বতঃস্ফূৰ্তভাৱে যে পাব্লিক ওলাই আহিছে তাতে প্ৰমাণ কৰি দিছে যে কংগ্ৰেছ যে গুমা সমষ্টিত জয় হ'ব নিশ্চিত, তাত কোনো ভুল নাই। গুমা যিমান জাতি জনগোষ্ঠী আছে, যিমান ধৰ্মৰ মানুহ আছে সকলোকে মাতি লৈ কি কৰিব লাগে মই পাব্লিকৰ লগত মিলি মই গুমা উন্নতি কৰাৰ কাৰণে চেষ্টা কৰিম। সকলো জাতি, আদিবাসী কওক, বড়ো কওক, বেংগলী কওক, ৰাভাই কওক, গাৰো কওক, মই যিমান দিনৰ পৰা ৰাজনীতি কৰি আহিছোঁ সকলোৰে লগত মোৰ এটা সম্পৰ্ক মই বজাই ৰাখিছোঁ। এই সম্পৰ্কই মোক কেতিয়াও সিহঁতে মোক এৰি নাযায়। মোক কথা দিছে, যিমান জাতি জনগোষ্ঠী আছে মোক কথা দিছে, তুমি যি দলৰ পৰা টিকেট লৈ আহিবা তোমাক যে আমি ভোট দি জিকাম তাত কোনো সন্দেহ নাই।